আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ প্ৰতিখন জিলা কমিটিয়ে দিনজোৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি বিজেপি নেতৃত্বাধীন চৰকাৰ, চৰকাৰখনে কৈছিলে যে তেখেতৰ ন্যায় অতি সোনকালে হ'ব, কিন্তু আমি দেখিবলৈ পালোঁ যে তেখেতৰ ন্যায় অতি লেহেমীয়াহে হৈ পৰিছে। গতিকে আমি বিচাৰিছোঁ যে তাৰ তৎকালীনভাৱে এক আমাৰ সিদ্ধান্ত আহিব লাগে। অসমৰ ৰাইজে গম পাব লাগে যে তেখেতৰ আচলতে মৃত্যুৰ কাৰণ কি, সেই আমাৰ কাৰণে যি এটা ভয়াৱহ দিন, সেই কলা দিনটোত কি হৈছিলে আমি অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে। গতিকে উচিত ন্যায় প্ৰদান কৰিব লাগে। আৰু যিহেতু অসমৰ মুখ্যমন্ত্ৰীজনে নিজেই কৈছে বিধানসভাত যে তেখেতৰ হত্যা হৈছে, আমি কৈছোঁ ৰহস্যজনক মৃত্যু যি কথাটো তেখেতে নিজে হত্যা বুলি যিহেতু কৈছে, গতিকে আমি অতি সোনকালে, কাৰণ ইমান দিন হিচাপতে লাগিব নালাগে। এনেকুৱা এজন যেতিয়া আমাৰ শিল্পীৰ আজি তাৰিখত ইমান দিন লাগি যাব, তেতিয়াহ'লে বাকী ৰাইজৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব। গতিকে আমি বিচাৰিছোঁ কি অসম চৰকাৰখনে যি ধৰণে কথা কৈছিলে যে অতি সোনকালে তৎকালীনভাৱে তেখেতৰ ন্যায় পাব লাগে, সেই ন্যায় আমি দাবী কৰিছোঁ। আৰু দ্বিতীয়তে আমি দাবী কৰিছোঁ যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি তথা আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া সংসদত ইতিমধ্যে উত্থাপন কৰিছে যে তেখেতে ভাৰতৰত্ন উপাধিয়ে তেখেতক প্ৰদান কৰিব লাগে, ভাৰতৰত্ন তেখেতক প্ৰদান কৰিব লাগে। গতিকে আমিও তেওঁৰ লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে আমিও একমত যে তেখেতক ভাৰতৰত্ন প্ৰদান কৰিব লাগে। আৰু তেখেতৰ যি তৃতীয় আমাৰ যি দাবী, তেখেতৰ যিটো লিগেচি আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ চিনাকি ভৱিষ্যত প্ৰজন্মক যাতে আমি বেলেগকৈ দিবলগীয়া দৰকাৰ নাই। ভৱিষ্যত প্ৰজন্মই যাতে গৌৰৱ গগৈ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো চিনাকি আছে, সেই চিনাকিটো যাতে তেখেতসকলে জন্মৰ পৰাই যাতে জানে। এই যিটো ব্যৱস্থা তেখেতৰ যিটো চিনাকিটো তেওঁক জাউতি যুগীয়া কৰিবৰ বাবে চৰকাৰখনেও পদক্ষেপ গ্ৰহণ কৰিব লাগে। গতিকে মূলতঃ আমাৰ 3টা দাবীৰে আজি আমি এই দিনজোৰা অনশন কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীটো সম্পূৰ্ণ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাই অনুষ্ঠিত হৈছে। আৰু আজি এই অনুষ্ঠানটোত আমাৰ লগত জিলা কমিটিৰ লগতে 4টা সমষ্টিৰ সভাপতি সকল আমাৰ সৈতে উপস্থিত আছে। ধন্যবাদ।